নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। সো বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতি এটা ভাল খবৰ লৈ আনিছোঁ, যিটো ভাল খবৰ আছে নতুন চৰকাৰী চাকৰিৰ ওপৰত। আপোনালোকৰ বাবে পুনৰ চৰকাৰী বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে নতুনকৈ গাঁওবুঢ়াৰ কিছুমান পদ, অৰ্থাৎ গাঁওবুঢ়াৰ কিছু পদ মুকলি হৈছে, যিখিনি আমাৰ জিলাভিত্তিক এই চাকৰি হ'ব। গতিকে কোনখন জিলাৰ পৰা এই পদসমূহ মুকলি হৈছে সকলোবিলাক আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আমি আশা কৰিছোঁ। আৰু লগতে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰে তেন্তে আপোনালোকে কোনো ধৰণৰ পৰীক্ষা অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। মাত্ৰ আপোনালোকৰ কোৱালিফিকেশ্যনটো 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে এই পদকেইটাৰ কাৰণে আপোনালোকে ইলিজিবল হ'ব। গতিকে কোনখন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কিমানটা এই গাঁওবুঢ়া পদ মুকলি হৈছে, কি ধৰণে আবেদন কৰিব লাগিব, সকলোবিলাক ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু লগতে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে অনাগত দিনবিলাকত অসম চৰকাৰৰ চাকৰি পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা ৰাখি আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। সো বন্ধু বান্ধৱীসকল, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য কোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, দেৰগাঁও কোৰ ডিষ্ট্ৰিক্ট, গোলাঘাট, আছাম, অৰ্থাৎ গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এখন এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে। আৰু ইয়াতে তেওঁলোকে নতুনকৈ মুকলি হোৱা গাঁওবুঢ়াৰ পদৰ কথা ইয়াতে উল্লেখ কৰিছে। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব যে আদাৰ ডিষ্ট্ৰিক্ট কেণ্ডিডেটে এই পদকেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰে। সকলোবিলাক এই এডভাৰটাইজমেণ্টত তেওঁলোকে উল্লেখ কৰিছে যে বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট যদি হয় তেতিয়া আপোনালোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব নোৱাৰে। আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা চাই থকা সকলো চাব যে কোনসকলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, গোলাঘাটৰ যি দেৰগাঁও কোৰ ডিষ্ট্ৰিক্ট আছে বা অফিচ অফ দ্য কোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টখন মুকলি কৰিছে। আৰু ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ ফালৰ পৰা টোটেল 10টাকৈ গাঁও প্ৰধান অৰ্থাৎ ভিলেজ হেডমেন পোষ্ট মুকলি হৈ আছে গোলাঘাট এণ্ড দেৰগাঁও ৰেভিনিউ চাৰ্কুলত। গতিকে যিসকল ইয়াৰ কাৰণে ইলিজিবল হয় তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু কোনে কোনে এপ্লাই কৰিব সকলোবিলাক মই ভিডিঅ'টোৰ জৰিয়তে জনাই যাম। চ' ইয়াতে পোনপ্ৰথমে চাব আপোনালোকে নেম অফ দ্য পষ্ট হৈছে গাঁও প্ৰধান, আৰু টোটেল পষ্ট হৈছে মাত্ৰ 10টা পষ্ট মুকলি কৰিছে গাঁও প্ৰধানৰ ফালৰ পৰা, যিখিনি আমাৰ গোলাঘাট আৰু দেৰগাঁও ৰেভিনিউ চাৰ্কুলৰ ফালৰ পৰা, য'ত গোলাঘাট ৰেভিনিউ চাৰ্কুলত আছে 3টা পদ আৰু দেৰগাঁও ৰেভিনিউ চাৰ্কুলত আছে মাত্ৰ 7টা পষ্ট। অল টোটেল গাঁও প্ৰধান গোলাঘাট ডিষ্ট্ৰিক্টত 10টা পষ্ট মুকলি কৰি দিছে। এতিয়া পষ্ট ডিটেইলখিনি চাবলৈ যাওঁ তেন্তে আপোনালোকে চাব পাৰে নেম অফ দ্য ৰেভিনিউ চাৰ্কুল, প্ৰথমটো গোটেইখিনি আমাৰ 3টা পষ্ট যিটো গোলাঘাটৰ কাৰণে আছে। গোলাঘাটৰ যিটো মৌজা কছাৰীহাট আৰু তাৰ যিটো ভিলেজ হৈছে বকলাই গাঁও, কপৌহাটিং গাঁও, তাতে এটা পষ্ট মুকলি হৈছে। তাৰপিছতে ঢাকিন হেংৰা দোলাকাষৰীয়া গাঁৱত এটা পষ্ট মুকলি হৈছে। আৰু তাৰ পাছতে গোলাঘাটৰ মৌখোৱা যিখন মৌজা হয় তাৰ আণ্ডাৰত চিনাতলি গাঁৱত এটা পষ্ট মুকলি হৈছে গাঁওবুঢ়াৰ। ইয়াৰ পাছতে যি দেৰগাঁও যিটো ৰেভিনিউ চাৰ্কুল হয় তাতে তেওঁলোকৰ 7টা পষ্ট যিহেতু মুকলি হৈছে, তাৰে মিছামৰা যিখন মৌজা হয় তাৰ আণ্ডাৰত ভাবলি গাঁও বা ধুদং গাঁৱত এটা পষ্ট মুকলি হৈছে। নভাঙা গাঁও আৰু কুমালী চাপৰি গাঁৱত এটা পষ্ট মুকলি হৈছে। পুলিকৰণী গাঁৱত এটা পষ্ট মুকলি হৈছে। আৰু পুৰণি মাটি ভকত গাঁৱত এটা পষ্ট মিছামৰা মৌজাৰ আণ্ডাৰত মুকলি হৈছে। তাৰ পাছতে দেৰগাঁও যি মৌজা দেৰগাঁৱতে ফেটাগাঁও নম্বৰ 7, নাহৰণি গ্ৰাণ্ট এণ্ড নম্বৰ 129 নাহৰডোঙা গ্ৰাণ্টত এটা পষ্ট মুকলি হৈছে। তাৰ পাছতে গুৰজুগনীয়া মৌজাত ধুদংগৰীয়া গাঁৱত পাৰ্ট 1ত এটা পষ্ট মুকলি হৈছে। আৰু আহঁতগুৰি মৌজাৰ আণ্ডাৰত ধুদং চাপৰি গাঁৱৰ উজিৰাতি গাঁৱত এটা পষ্ট মুকলি হৈছে। এনেদৰে আপোনালোকে ভিলেজ ৱাইজ আপোনালোকে চাই ল'ব, ভিলেজ ৱাইজ প্ৰত্যেকখন ভিলেজতে এটা গাঁও প্ৰধানৰ পষ্ট মুকলি হৈছে। আৰু লগতে ইয়াতে তেওঁলোকে মৌজাবিলাকৰ নাম উল্লেখ কৰি দিছে। চ' এতিয়া এই পষ্ট ডিটেইলছখিনি আমি চাই ল'লোঁ। ইয়াৰ পাছতে যিটো আপোনালোকে দৰমহা লাভ কৰিব, ইয়াৰ কাৰণে প্ৰতিমাহে 14,000 টকা আপোনালোকে ইয়াতে দৰমহা লাভ কৰিব পাৰিব। ইয়াৰ পাছতে এই পষ্টটোৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব, পোনপ্ৰথমে মন কৰিব আপোনালোকে এজন 25 বছৰীয়া তলৰ এজন ব্যক্তি হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে 25 বছৰ ওপৰ হৈছে তেন্তে আপোনালোকে এই পষ্টটোৰ কাৰণে ইলিজিবল নহ'ব। আৰু ইয়াৰ যিটো এজ লিমিট, সেই এজ লিমিটটো আপোনালোকৰ SSLC এডমিট কাৰ্ড বা চাৰ্টিফিকেটৰ জৰিয়তে তেওঁলোকে ইছ্যু
কৰিব বাকি ডকুমেন্ট তেওঁলোকে কোনো ধৰণৰ ইয়াতে একচেপ্ট নকৰে অনলি মেট্ৰিকৰ এডমিট কাৰ্ড আৰু যদি সাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে বয়সৰ যেটো তেওঁলোকৰ মানে এলিজিবল ক্ৰাইটেৰিয়া হেতু তেওঁলোকে তেতিয়া একচেপ্ট কৰিব শিক্ষাগতৰ অৰ্হতা কৈছিলে যে আপোনালোকৰ মাত্ৰ কোৱালিফিকেশনটো 10 পাছ হলে আপোনালোকে আবেদন কৰিব পাৰিব যিকোনো এখন ৰিকগনাইজ ষ্টেট বা ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা আপোনালোকে পাস কৰিলে 10 পাসটো হলে আপোনালোকে আবেদন কৰিব পাৰিব এটা মেইন কথাটো হৈছে এই পোষ্টখিনিৰ কাৰণে কোনে কোনে আবেদন কৰিব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব এইখিনি ভালদৰে জানি লওক সো পোনপ্ৰথমে দিছে আপোনালোকে এজন সিটিজেন হ'ব লাগিব ইণ্ডিয়া আৰু পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব ইন এৰিয়া ৰেসপেক্ট অফ হুইচ 6 এপইন্টমেন্ট যোনটো পোষ্টৰ কাৰণে যেটো ঠাইৰ পৰা এপ্লাই মুকলি হৈছে সেই পোষ্টৰ হয় আপোনালোকে এজন ৰেসিডেন্টশিপ হ'ব লাগিব তাৰ পাছত আপোনালোকে ফিজিক্যালি ফিট এন্ড হেভ সাউন্ড মাইন্ড অথবা ভালদৰে আপোনালোকৰ ফিজিক্যাল ফিট হ'ব লাগিব তাৰ পাছতে বাগজা সাৰ্টিফিকেট যদি আছে আপোনালোকে এইবিলাক দিব পাৰে তাৰ পাছত আপোনালোকে এজন গভৰ্ণমেন্ট এমপ্লয় হ'ব নালাগিব অৰ্থাৎ কোনো ধৰণৰ আপোনালোকে চৰকাৰী চাকৰিয়াল হ'ব নালাগিব তাৰ লগতে আপোনালোকে পলিটিক্যাল পাৰ্টিত থকা হ'ব নালাগিব পলিটিক্যাল পাৰ্টি মেম্বাৰ এজন হ'ব নালাগিব আৰু লগতে আপোনালোকে যি টু লিভিং চিলড্ৰেন যেটো হয় অৰ্থাৎ আপোনালোকৰ দুটাকৈ বেছি সন্তান থাকিলে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে অৰ্থাৎ টু লিভিং চিলড্ৰেন হলেহে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কোনো ধৰণৰ অনলাইন ৱেবছাইটৰ জৰিয়তে যাব নালাগে মাত্ৰ আপোনালোকৰ এখন ফৰ্ম লাগিব ফৰ্মখন মই আপোনালোকক দেখাই আছো কেনে ধৰণৰ ফৰ্ম এখন লাগিব যিখন ফৰ্ম হৈছে পাৰ্ট 9 অফ দা আসাম গ্ৰেজুৱেট এই ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ যিবিলাক পাৰ্সোনেল ডকুমেন্ট বিলাক আছে লগত ফটোকপি লৈ আপোনালোকে জমা দিবগৈ লাগিব আৰকেজি ব্ৰাঞ্চ দা কো ডিস্ট্ৰিক্ট কমিশনাৰ দেৰগাঁও কো ডিস্ট্ৰিক্ট গোলাঘাট ফ্ৰম ইয়াতে আপোনালোকে জমা দিবগৈ লাগিব 30 জুনৰ 2026 চনৰ আগত 30 জুনৰ 2026 ৰ আগত গৈ আপোনালোকে জমা দিবগৈ লাগিব অফলাইন মাধ্যমৰ যোগেদি আৰু লগত আপোনালোকে দিবগৈ লাগিব নিজৰ কোৱালিফিকেশন সাৰ্টিফিকেট মাৰ্কশিট অৰ্থাৎ 10 সাৰ্টিফিকেট আৰু মাৰ্কশিট লগতে 10 ৰ যিখন এডমিট কাৰ্ড আছিল এই সাৰ্টিফিকেট হিচাপে আপোনালোকৰ যিবিলাক এছএছএলসি এডমিট কাৰ্ড বা আপোনালোকৰ সাৰ্টিফিকেটখন যেটো তেওঁলোকে ইস্যু কৰিছে এখন আপোনালোকে জমা দিব লাগিব লগতে আপোনালোকে 3 কপিকৈ পাছপোৰ্ট সাইজ ফটো যাৰ সাইজ হ'ব লাগিব 3.5 সেন্টিমিটাৰ * 4.5 সেন্টিমিটাৰ লগতে পান কাৰ্ড ভোটাৰ কাৰ্ড লগতে ফ্যামিলি যিখন নৰ্মছ টু লিভিং চিলড্ৰেন ফৰ্মছখন আপোনালোকে জমা দিব লাগিব তাৰপৰা জমাবন্দী ফৰ্ম যদি ডকুমেন্ট আছে যে আপোনালোকে দিব লাগিব তাৰপিছতে পিআৰসি আপোনালোকে দিব লাগিব লগতে আপোনালোকে সেলফ ডিক্লেৰেচন দিব লাগিব যে আপোনালোকে কোনো ধৰণৰ পলিটিক্যাল পাৰ্টি বা গভৰ্ণমেন্ট এমপ্লয় নহয় আৰু লগতে আপোনালোকে বাগজাই ক্লিয়াৰেন্স সাৰ্টিফিকেট এখন জমা দিবগৈ লাগিব এই সকলোবিলাক আপোনালোকে এটা ইনভলভত ভৰাই আপোনালোকে যেটো ইয়াৰ কো ডিস্ট্ৰিক্ট দেৰগাঁও অফিস আছে বা গোলাঘাটৰ যেটো অফিস আছে তাতে গৈ আপোনালোকে জমা দিবগৈ লাগিব আৰু এপ্লাই কৰা যেটো লাষ্ট ডেট হৈছে আপোনালোকৰ 30 জুন 2026 গতিকে 30 জুন 2026 ৰ আগত গৈ আপোনালোকে জমা দিবগৈ লাগিব আৰু আপোনালোকৰ বাবে ইয়াত কোনো ধৰণৰ ৰিটেন এক্সাম নহয় মাত্ৰ আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউ সময়ত আপোনালোকে অৰিজিনাল ফটোকপি বিলাক লগত লৈ যাব লাগিব আৰু ইয়াতে কৈছে যে আপোনালোকে যদি ভাইবা বা আপোনালোকে ইন্টাৰভিউত ভাল এটা স্কোৰ লাভ কৰে তা আপোনালোকে সেই গাঁওখনৰ কাৰণে এজন গাঁও প্ৰধান বাবে সিলেকশন লাভ কৰিব পাৰিব আৰু আপোনালোকে ডকুমেন্টবিলাকৰ লগত যিখন ফৰ্ম জমা দিব সেই ফৰ্মখন হৈছে এখন আসাম গ্ৰেজুৱেট পাৰ্ট 9 এই ফৰ্মখন আমি ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি ল'ব ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি আপোনালোকৰ নিজৰ ডকুমেন্টবিলাক লগত সাবমিট কৰিব গৈ আপোনালোকৰ অফিসটোত গৈ পিনে আৰু গতিকে সময় যেহেতু আপোনালোকৰ কৈ দিছে যে আপোনালোকে 30 জুনৰ আগত গৈ জমা দিবগৈ লাগিব তাৰ পাছত আপোনালোকৰ ভাইভা কাৰণে মতা হ'ব ভাইভাত যদি আপোনালোকে সিলেকশন লাভ কৰে তেতিয়া আপোনালোকে এই পোষ্টৰ কাৰণে এলিজিবল হ'ব গতিকে যিসকল বন্ধু বান্ধৱী আদাৰ ডিস্ট্ৰিক্টৰ পৰা চাই আছে তেওঁলোকৰ কাৰণে এইখিনি নহয় মাত্ৰ গোলাঘাটৰ যেটো এৰিয়াৰ পৰা এই পোষ্টটো মুকলি হৈছে সেই এৰিয়াৰ কেণ্ডিডেটে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে আপুনি যদি গোলাঘাটৰ এই কেণ্ডিডেট নহয় তেতিয়া আপোনালোকে গোলাঘাটৰ ফ্ৰেণ্ডজনলৈ ভিডিঅটো শ্বেয়াৰ কৰক যাতে তেওঁ এই পোষ্টটোৰ কাৰণে চাকৰিটো লৈ ল'ব পাৰে আৰু অনাগত দিনবিলাকত অসম চৰকাৰে যেহেতু বহুত 2 লাখ চাকৰি পোষ্ট মুকলি কৰিছে গতিকে 2 লাখ চাকৰি তথ্য আমাৰ চেনেলত অতি সোনকালে দি থকা হ'ব গতিকে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰিছো আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব লগতে ভিডিঅ' লাইক কৰিব আশা ৰাখি আজি ভিডিঅ'টো ইমানে আছিল ধন্যবাদ জয় অসম